ভারত মাতা কি, ভারত মাতা কি। দিগন্ত কলিতা, দিগন্ত কলিতা। আজি জটিয়া ভাংৰা পঞ্চায়তত আজি আপোনালোকে সকলোৱে জানে জটিয়া ভাংৰা পঞ্চায়তত আমাৰ বিজেপি আৰু এজিপিৰ সমৰ্থিত পাৰ্টি মিলি ডেকাৰ নিৰ্বাচনী কাৰ্যালয় অনুষ্ঠানত উপস্থিত থাকোঁ। ইয়াত বিজেপি এজিপিৰ কাৰ্যকৰ্তাৰ উপৰিও বহুত আমাক ভাল পোৱা ব্যক্তি ইয়ালৈ আহিছিল। এই সন্ধিয়াত কাৰ্যালয়টো আমি উন্মোচন কৰিলোঁ। আমি আশা কৰিছোঁ এই পঞ্চায়ত আমি খুব সুন্দৰকৈ জিকাৰ এক পৰিৱেশ দেখা গৈছে আৰু এইটো পঞ্চায়ততো আমি কংগ্ৰেছ মুক্ত এটা পঞ্চায়ত কৰিবলৈ আমি সক্ষম হ'ব যেন মোৰ অনুভৱ হৈছে। ইয়াত জিলা পৰিষদৰ সদস্য উমেশ ডেকা ডাঙৰীয়া আমাৰ বিডিয়া, তেওঁৰো খুব ভাল ইয়াত প্ৰচাৰ চলিছে। যিহেতু কংগ্ৰেছৰ নমিনেশ্যন ৰিজেক্ট হৈছে, এজেপিয়ে উইথড্ৰ কৰিছে, নিৰ্দলীয় উইথড্ৰ কৰিছে। এজন লেফ্ট দলৰ কোনোবা এজন ব্যক্তি আছে, মই নামো তেখেতৰ নাজানো, মহিলা এজন। আমি দেখিছোঁ যে 4টা কমলপুৰ সমষ্টিৰ জিলা পৰিষদৰ 3টা ইতিমধ্যে আমি জিকিছোঁ আৰু এটাত ইলেকশ্যন হ'ব আৰু ইয়াতো আমি সৰহসংখ্যক ভোট পাম বুলি আশা কৰিছোঁ। অহা 2 তাৰিখে আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ইয়াত 2খন মিটিং আমি ৰাখিছোঁ। এখন ৰাখিছোঁ আমি মুক্তাপুৰ আৰু এখন ৰাখিছোঁ আমি নগাঁৱৰ নগাঁৱত। সকলোকে আপোনালোকক নিমন্ত্ৰণ জনালোঁ। এই অনুষ্ঠানলৈ আহিব, এখন ডাঙৰ সভা হ'ব আৰু মই ভাবিছোঁ যে এই সভাকেইখনৰ পিছত ইয়াত 100% আমি ভাৰতীয় জনতা পাৰ্টি আৰু এজিপিৰ সপক্ষে। আন এগৰাকী সাংসদ প্ৰদীপ বড়োলৈ আক্ৰমণ কৰিছে কি কৈছে মই বুজি পোৱা নাই। আজি হয় নেকি? মইতো গম পোৱা নাছিলোঁ। মই অৱশ্যে জ্ঞাত নহয়, মই খবৰটো লৈ লওঁ কি হৈছে। নিশ্চয় তাৰ ওপৰত আপোনাৰ মন্তব্য আহে। মই একেবাৰে নাজানো তাৰমানে কথা কেতিয়া হ'ল এইটো। এইমাত্ৰ, সেইকাৰণে মই জ্ঞাত নহয়। মই এবাৰ খবৰটো লৈ লৈছোঁ, লৈ পেলাই মই তাৰে উত্তৰটো দি আছোঁ। বিধায়ক আমিনুল ইছলাম যিহেতু জনপ্ৰতিনিধি হয় ভাৰত বিৰোধী মন্তব্য কৰিছে, গতিকে তেওঁৰ বিধায়ক পদটো আপুনি চাওক, মই এটা কথাই জানো, বিধায়কে হওক, মন্ত্ৰীয়ে হওক বা সৰ্বোচ্চ পদত থকা ব্যক্তিয়ে হওক বা এজন ভাৰতীয় হওক, যেতিয়া ভাৰতৰ বিপক্ষে যেতিয়া তেখেতে থিয় দিব, যিকোনো পদতে নাথাকক, সাংবিধানিক পদত থকা বা এজন সাধাৰণ নাগৰিক, আইন সকলোৰে কাৰণে সমান। মই ভাবোঁ যে সাধাৰণ নাগৰিকৰ কাৰণে যি আইন অৱগত হ'ব, সন্মানীয় বিধায়কজনৰো পদত, যদিও তেখেত এজন বিধায়ক আৰু সন্মানীয় পদত আছে, সাংবিধানিক পদত, তেওঁৰো সপক্ষে আইনটো সমান হ'ব বুলি আমি ভাবোঁ। আৰু আইন কাৰো কাৰণে দুটা পক্ষ হ'ব নোৱাৰে, আইন সকলোৰ কাৰণে সমান। সেইকাৰণে এজন সাধাৰণ নাগৰিকে যদি আইনৰ দোষত দোষী হৈছে, সেই দোষত যদি বিধায়কো হৈছে, তেতিয়াহ'লে সমানেই দণ্ডনীয় হ'ব বুলি আমি ক'ব পাৰোঁ আৰু এইটো দণ্ডনীয় হোৱাটো উচিত। আপোনাৰ দৃষ্টিত বিধায়ক পদটো কেনেধৰণৰ? চাওক, বিধায়ক পদটো খাৰিজৰ কথাটো আহিলে এইটো স্পীকাৰৰ কথা আহিব। এইটো স্পীকাৰ না, মোৰ দৃষ্টিতটো মই ক'লোঁ আইনটো সকলোৰে কাৰণে সমান। যদি মই বিধায়ক হৈ পেলাই যদি মই সেই পদমৰ্যাদা ৰাখিব নাজানো, খালি যদি মই এটা অসাংবিধানিক কথা যদি মই কওঁ, মোৰ ক্ষেত্ৰত মোৰ বিধায়ক পদটো মই থকা নথকা সমান কথা, কিন্তু ৰাইজৰ আগততো মোৰ মানসিকতাটো নোহোৱা হৈ গ'ল ন। এতিয়া ঠিক আছে বাৰু, স্পীকাৰে নিয়ম কৰিছে, নিয়ম মতে সাংবিধানিক বস্তুৰ এটা নিয়মত চলিব, কিন্তু মই ৰাইজৰ আগত কি দেখুৱাম? মোৰ জনসাধাৰণৰ আগত বিধায়কৰ সন্মানটো থাকিল নেকি? সেইকাৰণে বিধায়ক বা ৰাজ্যৰ মুৰব্বীসকলৰ এটা দায়িত্ব যে ৰাজনৈতিক ভাষা যেতিয়া টিভিত বা মিডিয়াত কথা ক'ব, খুব নিজৰ মৰ্যাদা ৰাখি কথা কোৱাটো সকলোৱে বিচাৰে আৰু সেইটো ৰাইজে চাই থাকে আৰু সেইটো ৰাইজে অনুধাৱন কৰে। সেইকাৰণে বিধায়ক দিয়া হৈছে, কাৰণ 3 কোটি জনতাৰ ওপৰত 126 জন বিধায়কে আছে, তেওঁলোকৰ চিন্তাধাৰাটো বেলেগতকৈ বেলেগ হ'ব লাগিব। সেইকাৰণে তেওঁলোকে যেতিয়া দুখ কৰিব, মানুহে সমালোচনা কৰাটো বাঞ্ছনীয়। আৰু এটা প্ৰশ্ন, মুখ্যমন্ত্ৰী যিহেতু তথ্যৰ ভিত্তিত কথা কৈ আছে, গৌৰৱ গগৈয়ে যিটো আজি প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰীক, সেই অনুৰোধ কি ক'ব? মানে পাকিস্তানৰ এজেণ্ট বুলি যদি মই আপোনালোকক এটাই কৈছোঁ
আজি তেখেতে নিৰ্বাচনৰ সময়ত এই প্ৰত্যাহ্বান জনাইছে, ইমান দিন তেখেতে কিয় নামাতিলে? আৰু মুখ্যমন্ত্ৰী একদম স্পষ্টতাৰে কৈছে তেওঁৰ বিৰুদ্ধে প্ৰমাণ আছে বুলি কৈছে, অহা 2 মাহৰ ভিতৰত প্ৰমাণ কাৰণ SIT গঠন হৈছে, SIT প্ৰক্ৰিয়া চলি আছে, এই সময়ত মই কথা নকওঁ, কিন্তু মই এটা কথা SIT কৈছো যে উচিত তদন্ত কৰি উচিত শাস্তি গৌৰৱ গগৈৰ বিৰুদ্ধে দিব লাগে, এইটো কথা একদম স্পষ্ট। আৰু